আজি এই ভিডিওত আমি ডিসকাস কৰিবলৈ গৈ আছো অসম টেটৰ এলপি আৰু ইউপি দুইটাতে আহিব লগা ইংৰাজী বিষয়ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ কিছুমান কনসেপ্ট আজি এই ভিডিওত আমি ডিসকাস কৰিম। প্ৰথমতে এটা প্ৰশ্ন আপোনালোকৰ সন্মুখত আছে, ফাইন্ড আউট দ্য কাৰেক্ট স্পেলিং এ বি সি ডি কোনটো কাৰেক্ট স্পেলিং হ'ব আপোনালোকে নিশ্চয় চিন্তা কৰক। মিলেনিয়াম MILENNIUM সেকেন্ডটো চাই লওক, থাৰ্ডটো চাই লওক, বেছি সময় নলওঁ সেইটো কাৰণ ডাইৰেক্টলি আনসাৰটো মই আপোনাক দি দিছোঁ। আনসাৰটো হ'ল অপশ্যন নম্বৰ ডি MILLENNIUM। এইটো স্পেলিং ভালকৈ চাই ল'ব, MILLENNIUM মিলেনিয়াম। অ'কে, নেক্সট প্ৰশ্নটো চাওক, ফাইণ্ড আউট দ্য কাৰেক্ট চেণ্টেন্স। শুদ্ধ চেণ্টেন্স কোনটো? ওৱান মাষ্ট ডু হিজ ডিউটি, শ্বি ইজ মাই কাজিন চিষ্টাৰ, হি ইজ আ কাৱাৰ্ড পাৰ্চন, ৰাম এজ ৱেল এজ ৰহিম হেজ পাষ্ট। এইটো আনসাৰ কি হ'ব? আনসাৰটো হ'ব ৰাম এজ ৱেল এজ ৰহিম হেজ পাষ্ট। কাৰণ এইটো জানো ওৱান মাষ্ট ডু ওৱানছ ডিউটি হ'ব লাগে। শ্বি ইজ মাই কাজিন চিষ্টাৰ নহয়, কাজিন ক'লে আকৌ চিষ্টাৰ হ'ব নালাগে। হি ইজ এ কাৱাৰ্ড পাৰ্চন, এইটো কাৱাৰ্ড হ'লে আকৌ পাৰ্চন কোৱাৰ প্ৰয়োজন নাই, গতিকে এইটো আনসাৰ শুদ্ধ দিয়া আছে, ৰাম এজ ৱেল এজ ৰহিম হেজ পাষ্ট। নেক্সট চাওক, উইচ ৱৰ্ড বেষ্ট এক্সপ্ৰেছ দ্য মিনিং অফ বাৰ্বাৰিয়ান। এইটো ৱৰ্ডৰ কোনটো একজেক্টলি কোনটো লগত মিলে? কেইবাটা অপশ্যন দিয়া আছে ইয়াত। বাৰ্বাৰিয়ান মানে যিটো এক্সপ্ৰেছন কোনটো শব্দৰ লগত বুজাইছে? আনকাইণ্ড, ইম্পলাইট, আনলাইকনেছ, আনচিভিলাইজড। এইটো আচল উত্তৰটো হ'ব আনচিভিলাইজড। বাৰ্বাৰিয়ান মানে আনচিভিলাইজড হয়। নেক্সটটো চাওক, ফাইণ্ড দ্য সুইটেবল ৱৰ্ড ক্লোজ টু দ্য ৱৰ্ড জেনিথ। জেনিথ শব্দটোৰ লগত কোনটোৰ সম্পৰ্ক চবতকৈ বেছি? মিডল হ'বনে, আণ্ডাৰ হ'ব, আনলাইকনেছ না পিনাকল? কি হ'ব আপোনালোকে আনসাৰটো নিশ্চয় মনে মনে ভাবি লৈছে। আনসাৰটো হ'ব পিনাকল। অ'কে, জেনিথ মানে পিনাকল, সাকসেছ মানে। নেক্সট, দ্য ৱৰ্ড এক্সপ্ৰেছ দ্য মিনিং অফ বিমিয়ন। বিমন মানে কি? সুথ, লেমেণ্ট, পিচ এণ্ড প্ৰেজ। বিমান মানে কি? বিমান মানে হ'ল আফচোচ কৰা। আফচোচ কৰা ইংলিছ কোনটো হ'ব? লেমেণ্ট। লেমেণ্ট মানে আফচোচ, বিমান মতলব মানে এইটো হ'ল লেমেণ্ট। নেক্সট চাওক, ডেশ অফ দ্য কেটল ইজ গ্ৰেজিং ইন দ্য ফিল্ড। HARD, হাৰ্ড, HERD PSCK কলনি। কোনটো হ'ব শুদ্ধ? আপোনালোকে নিশ্চয় জানে, হাৰ্ড, HERD, হাৰ্ড অফ দ্য কেটল, সেইটো কি হয়? শুদ্ধ হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন আছে, দ্য এড্ৰেছ অফ দ্য সেণ্ডাৰ এণ্ড ডেট ইজ ৰিটেন ইন হুইচ পাৰ্ট অফ দ্য লেটাৰ। এখন লেটাৰৰ এপ্লিকেশ্যনৰ য'ত এড্ৰেছ লিখে তাক কি বুলি কোৱা হয়? হেডিং কোৱা হয় না চেলুটেশ্যন কোৱা হয় না ছাবস্ক্ৰিপশ্যন কোৱা হয় না বডি কোৱা হয়? নিশ্চয় আপোনালোকে জানে, তাক হেডিং বুলি কোৱা হয়। হেডিঙত আমি কি হয়? চেণ্ডাৰৰ এড্ৰেছটো লিখোঁ, ডেট এণ্ড প্লেচ লিখোঁ আমি। নেক্সট, চুজ দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ড ওৱান হু ইজ নট চিয়'ৰ এবাউট গডছ এক্সিষ্টেঞ্চ। যোনে ভগৱান বা ঈশ্বৰ আছে বুলি বিশ্বাস নকৰে, আল্লাহ আছে বুলি বিশ্বাস নকৰে, সেইজনক কি বুলি কোৱা হয়? এগনষ্টিক্স, এস্থেটিক, বহিমিয়ান, আৰ্বিটাৰ। কি বুলি কয়? আৰ্বিট্ৰেটৰ বুলি কোৱা হয় নে এগনষ্টিক বুলি কোৱা হয় নে এস্থেটিক বুলি কোৱা হয়? আনসাৰটো হ'ব এ, এগনষ্টিক। এগনষ্টিক মানে যোনে ঈশ্বৰৰ অস্তিত্ব আছে বুলি বিশ্বাস নকৰে, এক্সিষ্টেঞ্চ নাই বুলি ভাবে, তেওঁলোকক এগনষ্টিক বুলি কোৱা হয়। এতিয়া চাওক এটা কনচেপ্ট, নাউনছ আৰ ৱৰ্ডছ দেট গিভ আ নেম টু পিপল, প্লেচ অৰ থিংছ, though they can also refer to ideas and other abstract objects. নাউনটো কি বুজায়? নাম বস্তু বুজোৱা বস্তুক আমি নাউন বুলি গম পাওঁ, বা জাগা বুজাব, হয়নে নহয়? বা কিবা এটা আইডিয়াৰ অবজেক্ট বুজাব, কিবা এটা বস্তুৰ আইডিয়া ৰেফাৰ কৰিব। যেনেকৈ ইয়াত দিয়া আছে চাওক, এ পাৰ্চন বুজায়, ৱমেন বুজাব, বয় বুজাব, ডগ, তেনেকৈ মানুহ বুজাব পাৰে। এ থিং এটা বস্তু হ'ব পাৰে, ডগ, বিল্ডিং, ট্ৰী, কাণ্ট্ৰি, সেইটো নাউন হয়। আইডিয়া যেনেকৈ আইডিয়া, কোৱালিটি অৰ ষ্টেট, ট্ৰুথ, ডেঞ্জাৰ, বাৰ্থ, হেপিনেছ, এইখিনি নাউনৰ ভিতৰত পৰিব। এইখিনি নাউন মানিলে আমি কি চবেই জানো, তাৰপিছত মই আকৌ মনত পেলাই দিছোঁ। এতিয়া নাউনৰ পৰা কিছুমান প্ৰশ্ন সুধিম মই, চাব। হুইচ ৱৰ্ড ইজ এ নাউন ইন দ্য চেণ্টেন্স। এই চেণ্টেন্সটোত নাউন কোনটো হয়? এনেকুৱা প্ৰশ্ন আপোনালোকৰ অসম টেটত পাব। আই ডিচাইড টু কেচ দ্য বাছ বিকজ আই ৱাজ লেট। আই ডিচাইডেড টু কেচ দ্য বাছ বিকজ আই ৱাজ লেট। ইয়াত কোনটো শব্দ আপোনাৰ নাউন হয়? ৱৰ্ড কোনটো নাউন হয়? আনসাৰটো হৈছে বাছ, কাৰণ বাছে ইয়াত নাম বুজাইছে, এটা বস্তু বুজাইছে মানে নহয়, বাছ, গতিকে বাছটো হ'ব নাউন। নেক্সট চাওক, হুইচ ৱৰ্ড ইজ আ নাউন ইন দ্য চেণ্টেন্স। এই চেণ্টেন্সটো নাউন কোনটো হয়? there are no interesting programs on tonight. আজি ৰাতি ইণ্টাৰেষ্টিং প্ৰগ্ৰাম নাই, গতিকে কি বুজাইছে ইয়াত?
নাউন কোনটো হ'ব নাউনটো হ'ব প্ৰগ্ৰামছ এটা ইভেন্টৰ কথা কৈছে গতিকে প্ৰগ্ৰামছটো কি হ'ব নাউন হ'ব নেক্সট চাওক A compound noun is a noun that is made with dash words. Compound noun to noun হয় আৰু হেতুৱে কি হয় two or more words হয় নে one words or two words or three words. Compound nounৰ কথা কৈছে গতিকে আনসাৰটো হ'ব two or more words. Compound nounত মনত ৰাখিব দুটা বা তাতকৈ বেছি words থাকে এটি adjective মানে কি adjective বুলিলে আমি কি বুজি পাওঁ হেখিনি আকৌ ৰিভাইজ কৰিছো Adjectives are an important part of speech. They usually describe a person or thing. They tell us what somebody or something is like. An adjective tells us more about noun. It describes or modifies a noun. It gives extra information about the noun. কি হয় সেই নাউনটোৰ এক্সট্ৰা এটা ইনফৰমেশ্যন দিব যেনেকৈ এক্সাম্পলত দিয়া হৈছে এ সুইট টেষ্ট মিঠা টেষ্ট অ'কে টেষ্টটো কেনেকুৱা মিঠা গতিকে এক্সট্ৰা কি হৈছে এইটো মডিফাই কৰিছে নাউনটোক ৰেড আপেলটোৰ লগত ৰেড লগাই দিছে টেকনিক্যাল প্ৰব্লেমটোৰ লগত টেকনিক্যাল লগাই দিছে গতিকে এক্সট্ৰা কি হৈছে ইনফৰমেশ্যন দিছে নাউনটোৰ বিষয়ে গতিকে এডজেক্টিভ মানে আমি গম পাওঁ এটা পাৰ্টছ অফ স্পীচে হয় আৰু সেইটো স্পেচিয়েলি কি কৰে ডেছক্ৰাইবছ এ পাৰ্চন অৰ থিং নাউনকে ডেছক্ৰাইব কৰে কিন্তু কি কৰে এক্সট্ৰা ইনফৰমেশ্যন নাউনটোৰ লগত দিয়ে এতিয়া আপোনালোকে আনসাৰ দিব উইচ ৱৰ্ড ইজ এডজেক্টিভ ডাৰ্টি ৰান এৱে জন এডজেক্টিভ কোনটো দুখ গুণ বুজাব না এডজেক্টিভ গতিকে ডাৰ্টিৰে বুজাইছে এডজেক্টিভ বুজাইছে ইয়াত নেক্সট চাওক উইচ ৱৰ্ড ইজ এন এডজেক্টিভ কোনটো হ'ব হট ইট মিল ৰাম কি হ'ব হটটো হ'ব গৰমটো হ'ব এডজেক্টিভ হয় নে নহয় গৰম তাৰ এক্সট্ৰা ইনফৰমেশ্যন নাউনৰ কথা কৈছে গৰম পানী হ'ব পাৰে কিবা হ'ব পাৰে গতিকে এইটো হট হ'ব এডজেক্টিভ নেক্সট I had a brilliant holiday. It was really relaxing, loving, low, straight. Brilliant holiday কি বুজাইছে ইয়াত ৰিলেক্সিং বুজাইছে লাভিং বুজাইছে ল বুজাইছে ষ্ট্ৰেইট বুজাইছে নিশ্চয় আনসাৰ আপোনালোকৰ আছে আনসাৰটো হ'ব ৰিলেক্সিং লাভলি আফটাৰনুন বুলি ক'লে ৰিলেক্সিং বুজাব না ব্ৰিলিয়েণ্ট হলিডে বোলে ৰিলেক্সিং বুজিব নেক্সট ইউ কেন বিগিন এ সেন্টেন্স উইথ এন এডজেক্টিভ আমি এটা সেন্টেন্স এডজেক্টিভৰ দ্বাৰা আৰম্ভ কৰিব পাৰিমনে শুদ্ধ নে অশুদ্ধ বিচাৰ কৰিব লাগে ট্ৰু yes we can start with an adjective okay next an adjective tells us more about verb adverb conjunction noun adjective কি বুজায় এটা নাউনৰ বিষয়ে বেছিকে বৰ্ণনা কৰে হয় না নহয় অথনি আমি ডিসকাস কৰিছো গতিকে এক্সট্ৰা ইনফৰমেশ্যন দিয়া নাউনৰ গতিকে নাউনটো হ'ব আনসাৰ নেক্সট চাওক adverb মানে কি an adverb is simply a word that describes a verb an action or doing word for example in the sentence he ate his breakfast quickly তেওঁ ব্ৰেকফাস্টটো কুইকলি কৰিলে কুইকলি টো কি বুজাইছে ভাৰ্বৰ অ্যাকশন অর ডুইং ওয়ার্ড এটো হয় and in the sentence the word quickly is an adverb as it tells us how he ate আৰু এই সেন্টেন্সত কুইকলি টো অ্যাডভার্ব বুজাইছে কাৰণ সেই লৰাজনে কেনেকৈ খালে ভাৰ্বটোৰ কি হয় মানে ভাৰ্বটোৰ অ্যাকশনটো বুজায় কেনেকা বস্তুটো হৈছে হেতু বুজায় গতিকে হেতু হ'ব অ্যাডভার্ব adverbs can come before or after a verb ভার্বৰ আগতো বহিব পাৰে পাছতো বহিব পাৰে ঠিক আছে for example he quickly ate his lunch he ate his lunch quickly বুলি ক'লে তো শুদ্ধ হ'ব হয় না নহয় গতিকে ভাৰ্বৰ আগতো বহিব পাৰে পাছত ইয়াত ate মানে ইটৰ past tense কি হৈছে ate হৈছে গতিকে এইটো মেইন ভাৰ্ব তাৰ আগত বহিছে এইটো আকৌ পাছত বহিছে গতিকে এটা অ্যাডভার্ব ভাৰ্বৰ আগতো বহিব পাৰে পাছতো বহিব পাৰে নেক্সট what is an adverb এইটো অপশন আপোনালোকে নিজে বিচাৰি লওক an adverb gives more information about the verb an adverb gives more information about the noun an adverb gives more information about the punctuation in a sentence an adverb gives more information about the pronoun কোনটো হ'ব অপশন নাম্বার এ আমি এইমাত্ৰ পাইছো কি হয় adverb gives more information about the verb ভাবটোৰ বিষয়ে ইনফৰমেশন দিয়ে which word in the following sentences is an adverb এই সেন্টেন্সত কোনটো adverb হয় Seema plays violin beautifully right তো ইয়াত আনসারটো কি হ'ব adverb হ'ব beautifully গতিকে সি অপশন শুদ্ধ হ'ব next which of the following sentences has transitive verb he comes to a school late the baby is crying to id নহয় the baby is crying bitterly they took me to hospital birds fly in the sky a transitive verb কোনটো আছে চাই লওক নিশ্চয় এটাতে হ'ব কাৰণ টু হসপিটাল এটা অবজেক্ট দিয়া হৈ আছে গতিকে ট্ৰানজিটিভ ভার্ব হ'ব এইটো দে টুক মি টু দা হসপিটাল এইটো সেন্টেন্সত ট্ৰানজিটিভ ভার্ব আছে নেক্সট চাওক হি ইজ সিনিয়ৰ ড্যাশ মি প্ৰেপজিশন চুজ কৰিব লাগে দেন মোৰ ফ্ৰম টু
টু হ'বলে সিনিয়ৰ টু জুনিয়ৰ টু এইবিলাকৰ লগত টু হয় গতিকে মনত ৰাখিব মই বেছি সময় নলওঁ সেইটো কাৰণে বিশেষ ডিসকাস নকৰো এইখিনি ইম্পৰ্টেন্ট নোটস আপোনালোকে মনত ৰাখিব স্ক্ৰিনশ্বট মই ৰাখিব পাৰে senior junior inferior superior prefer preferable prior etc are known as latin comparative এইখিনি latin comparative বুলি কোৱা হয় but we can use then we used to আমি prefer than বুলি ক'ব নোৱাৰো এটো comparative হয় কিন্তু আমি ইয়াত to use কৰো হয়নে he is better than এনেকে comparison হ'ব লাগিছিল কিন্তু এই ক্ষেত্ৰত কি হয় senior junior inferior superior prefer preferable prior etc হিবিলাকত than ৰ সলনি to ব্যৱহাৰ কৰা হয় okay এটি এটা কোয়েশ্চন দিয়া আছে which option is correct the headmaster and the secretary has come the headmaster and secretary have come the headmaster and the secretary has come headmaster and secretary have come কোনটো আনসার শুদ্ধ হ'ব ইয়াত অপশন সি টো শুদ্ধ হ'ব কাৰণ the headmaster and secretary has come এটো শুদ্ধ সেন্টেন্স হয় next what is the suitable prefix for the word believe আমি prefix suffix ডিসকাস কৰিছো আমাৰ previous ভিডিওত ইয়াত লিংক দিয়া থাকিব অলৰেডি মই শেয়াৰ কৰিছো গতে প্ৰিফিক্স বিলিভ লগত কোনটো শব্দকে ভাল এপ্ৰোপ্ৰিয়েট প্ৰিফিক্স বা সাফিক্স হ'ব চাই লওক আনবিলিভ ডিসবিলিভ ডিসবিলিভ নহয় ডিসবিলিভ নহয় গতি শব্দকে এপ্ৰোপ্ৰিয়েট কি হয় ডিসবিলিভ ডিআইএস ডিসবিলিভ বুলি ক'ব পাৰি আমি ফাইন্ড আউট দ্য কাৰেক্ট স্পেলিং এটো কোনটো শুদ্ধ স্পেলিং আছে চাওক অকমোডেশন এ সি ও এ ডাবল সি ও ইয়াত ডাবল এম আছে ইয়াত সিঙ্গেল এম আছে ওকে ইয়াত আকৌ এ ডাবল সি ও ডাবল এম আছে a double c o double m আছে কোনটো শুদ্ধ হ'ব আনসার ডি a c c o m m o d a t i accommodation ঠিক আছে নেক্সট a precise writing must be length of dash of the original paragraph এটা precise writing হ'বলৈ প্যাৰাগ্ৰাফটো কিমান হ'ব লাগে আনসারটো দিয়া আছে ইয়াত আনসারটো 1/3 হ'ব লাগিব এটা precise writingত length হ'ব লাগিব original paragraphৰ 1/3 হ'ব লাগে next how many vowels and consonant sounds are there in the english languageত কিমানটা ভাৱেল আৰু কনসোনেন্ট সাউন্ড আছে হেতু ইম্পৰ্টেন্ট কোৱেশ্চন হয় টোটাল ভাৱেল সাউন্ড আছে ইংলিশত 20 এন্ড কনসোনেন্ট সাউন্ড আছে 24 মনত ৰাখিব ভাৱেল সাউন্ড 20 কনসোনেন্ট সাউন্ড 24 টোটাল 44 ওকে নেক্সট আৰ্টিকল there is dash lp school in our village কি হ'ব n lp school a to যদিও কনসোনেন্ট হয় কিন্তু প্রনাউন্সিয়েশন এৰ দৰে হৈছে lp গতিকে a b হ'ব আনসার n হ'ব money is not the solution dash problem on off to buy কোনটো হ'ব money is not the solution to every problem মনত ৰাখিব solution to হ'ব ইয়াত preposition life history written by oneself is called নিজে নিজৰ জীৱন আমাৰ হিষ্ট্রি যদি লিখে তাক কি বুলি কোৱা হয় হিষ্ট্রি বুলি কোৱা হয় বায়োগ্ৰাফি অটোবায়োগ্ৰাফি নভেল কি বুলি কোৱা হয় আপোনালোকে জানে অপশন সি অটোবায়োগ্ৰাফি নিজে নিজৰ বিষয় লিখিলে pick out the correct questions tag question tag কোনটো শুদ্ধ হ'ব they could not believe it could not take it লগোৱা আছে গতিকে কি হ'ব আনসার টু could they কাৰণ not to ইয়াত আছে আমি সেই কোৱেশ্চনত এটো উঠাই দিম could they হ'ব next the plural of goose is এটো plural from কি হ'ব b হ'ব geese g d e e s e মনত ৰাখিব next find the comparative form of the following comparative form লিখিব লাগে the Nile is the largest river আমি জানো নীল নদী সবতকে লংগেস্ট রিভার হয় লার্জেস্ট নয় লংগেস্ট রিভার হয় কোনটো হ'ব কম্পারেটিভ ডিগ্রি no other river is as long as এটো পজিটিভ হৈ যাব the Nile is as longer river এটো নহব the Nile is one of the কেতিয়া হ'ব এটো নহব the Nile is longer than any other river এটো হ'ব শুদ্ধ আনসার identify the correct plural number of knife or plural number কি হ'ব knives কোনটো হ'ব আনসারটো আপোনালোকে জানে সরি ইয়াত হ'ব আনসারটো অপশন দিয়া চাই লওক ইয়াত ৰিজন দিয়া আছে if any word ended with fe যদি কোনো এটা word fe দি শেষ হয় or f দি শেষ হয় then we writes ves আমি তেতিয়া ves লিখিম instead of f or fe in the plural form leaves আমি ves বহাইছো কাৰণ লাস্ট ওয়ার্ডটো লগত কি হৈছে লিফৰ লগত leaf l e f দি শেষ হৈছে হয় না নহয় f বা f দি শেষ হলে thieves myself ourself wives okay but condition আর আছে চাই লওক chiefs এইখিনি কেটা কইটো ফলো নহয় chiefs saves cliffs scarves doves দুইটাই হয় গতে এইখিনি বস্তু আপোনালোকে মনত ৰাখিব আপোনালোকে ভিডিওটো স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে
আকৌ কৈছে ইফ এনি ৱৰ্ড এণ্ডেড উইথ ৱাই যদি কোনো এটা ৱৰ্ড ৱাই দি শেষ হয় এণ্ড বিফৰ ৱাই ইফ কনচনেণ্ট ইজ দেয়াৰ যদি ৱাইৰ আগত কনচনেণ্ট থাকে দেন উই ৰাইট আই ই এছ তেতিয়া আমি আই ই এছ লিখো অ'কে ইনষ্টেড অফ ৱাই ইন দ্য প্লুৰেল ফৰ্ম চাই লওক চিটি চিটিজ হয়নে চিটিজ লিখিছোঁ এইটো এণ্ড হৈছে চিটি ৱাই দি এণ্ড হৈছে আৰু তাৰ আগত কি হৈছে কনচনেণ্ট আছে টি টু কনচনেণ্ট হয় গতিকে চিটিজ হৈছে বেবি বেবিজ আকৌ চাওক ইফ এনি ৱৰ্ড এণ্ডেড উইথ ৱাই যদি আকৌ ৱাই দি শেষ হয় আৰু বিফৰ ৱাই ইফ ভাৱেল ইজ দেয়াৰ যদি ভাৱেল আগত থাকে তেন্তে কি লিখিম দেন উই ৰাইট অনলি এছ ইনষ্টেড অফ ৱাই আমি ৱাই এছৰ সলনি এছ লিখিম চাইৰক মাংকি ই দি শেষ হৈছে তাৰ আগত ভাৱেল আছে ইটো ভাৱেল হয় নে নহয় গতিকে আমি মাংকিজ লিখিছোঁ তো এইখিনি বস্তু আপোনালোকে মনত ৰাখিব খুবেই জৰুৰী বস্তু থেংক ইউ ভেৰি মাছ এভৰিৱান আজিৰ এই ভিডিঅ'ত ইমানেই মোৰ আৰু কিছুমান ভিডিঅ' লিংক এই ডেছক্ৰিপশ্যনত পাব আৰু কিছুমান ভিডিঅ' মই শ্বেয়াৰ কৰিম মোৰ ভিডিঅ'খিনি পাবলৈ আপোনালোকে মোৰ চেনেলটো ইংলিছ HD ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ